যোৰহাটত জুবিন গাৰ্গৰ সোঁৱৰণত প্ৰীতি ক্ৰিকেট খেল। যোৰহাট ষ্টেডিয়ামত আজি দ্বিতীয় বৰ্ষ JPLৰ এখন প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত কৰা হয়। জুবিন গাৰ্গ একাদশ আৰু JPL একাদশৰ মাজত ফ্লাডলাইটৰ দলত অনুষ্ঠিত হয় এই খেলখন। জুবিন একাদশত নীল আকাশ, ৰাজেশ ভূঞা, আচাৰ্য বৰপাত্ৰকে আদি কৰি কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ বিপৰীতে JPL একাদশৰ হৈ জিলা আয়ুক্ত জয় শিৱানী, ৰূপজ্যোতি কুৰ্মীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰথমতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন দা জীৱিত থকাহেঁতেন এই দ্বিতীয় বৰ্ষ যোৰহাট প্ৰিমিয়াৰ ক্ৰিকেট লীগত তেখেত অহা কথা আছিল। তেখেতৰ অনুপস্থিতিত আজি আমি ফ্ৰেণ্ডলি ক্ৰিকেট খেলিব লৈছোঁ। তেখেত হয়তো আজি খেলিলেহেঁতেন। জুবিন গাৰ্গ একাদশ হয়তো আৰ্টিষ্ট একাদশ হিচাপে খেলিব আহিলেহেঁতেন ইয়ালৈ। আৰু আমি যোৰহাট প্ৰিমিয়াৰ লীগৰ এটা টীমে আমি যোৰহাট জিলা আয়ুক্ত, প্ৰশাসনৰ বিষয়া আৰু খেলুৱৈসকল, প্ৰাক্তন খেলুৱৈসকল আমি মিলি পেলাই খেলিবলৈ লৈছোঁ। ক'ৰবাত ভাল লাগিছে, ক'ৰবাত বেয়া লাগিছে যে জুবিন দা অবিহনে যোৰহাট প্ৰিমিয়াৰ লীগ এই বৰ্ষত আমি এতিয়া খেল এটা অনুষ্ঠিত হৈছে। এই খেলখনে নতুনত্ব আনিছে আৰু প্ৰফেচনেল ক্ৰিকেটিজম উৎসাহ কৰি যোগাইছে। নতুন চামৰ খেলুৱৈসকল ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব, মোৰ দৃঢ় বিশ্বাস। তাকে মই ক'ব বিচাৰিছোঁ, জুবিন দাই খেলাৰ কথা আছিল, জুবিন দাই এটা অংশগ্ৰহণ কৰাৰ কথা আছিল আৰু তেওঁ কথা দিছিলে। আৰু আজি তেখেত নাই। আমি জিলা আয়ুক্ত একাদশ আৰু জুবিন গাৰ্গ একাদশ তেখেতৰ অবিহনে আজি খেল হ'ব। দুখ লাগিছে। তেখেতলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতৰ চিনেমা ৰৈ ৰৈ বিনালে পাইৰেচি আৰম্ভ হৈছে। এইটো এটা খুব দুখৰ বিষয়। এটা বাৰ্তা দিব বিচাৰিছোঁ যুৱচামক এইটো নকৰিবলৈ। আৰু মই যেতিয়া চিনেমা দেখাইছিলোঁ মৰিনী সমষ্টিৰ 3 বাছ মানুহ আনি, তেতিয়া মই থিয় হৈ পেলাই কৈ দিছিলোঁ যে আপোনালোকে মোবাইলবোৰ ছুইচ অফ কৰি দিয়ক। ঘৰৰ পৰিয়ালক দেখাম বুলি এটা চিন লওঁ, অকণমান লওঁ, সেইবোৰ নকৰিব বুলি কৈছিল আৰু সকলোৱে মানি দিছিল। আৰু নিশ্চয় ভাল মানুহ আছে সমাজত, ক'ৰবাত বেয়া মানুহ আছে। এই বেয়া মানুহখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যাৰ জীৱন কাৰাদণ্ড, লাইফ টাইম চেণ্টেঞ্চ হ'ব লাগে এনেকুৱা, আৰু একদম জেলত ভৰাই ৰাখিব লাগে। গোটেই জীৱনটো একদম বুঢ়া হোৱালৈকে জেলত ভৰাই থ'ব লাগে এই পাইৰেচি কৰাসকলক। এনে কঠোৰতম আইন অনাটো ভাল। আচলতে যেতিয়া এখন পতাৰ কথা আছিলে JPL, আমাৰ টুচেঙত এতিয়া মোৰ লগত কথা পাতিছিলে যে এনেকৈ এখন খেল আমি খেলিব পাৰোঁ আমাৰ চিনেমা শ্বুটিং হোৱাৰ পিছতে। বহুত ভাল হ'ব খেলখন হ'লে। আৰু তাৰপিছত তেতিয়া তেওঁলোকেও কৈছিলে যে যদি জুবিন দা আহে, মই বোলো ভালো হ'ব, কাৰণ চিনেমা আমাৰ ৰিলিজ হোৱাৰ পিছত হ'ব আৰু তেওঁতো এনেও আহিব। কিন্তু আমাৰ যিটো এটা অনাকাংক্ষিত ঘটনা আমাৰ মাজত ঘটি গ'ল, জুবিন দা কায়িকভাৱে নাই, কিন্তু তেখেতেও খেলি ভাল পাইছিলে। জুবিন দাও খেলা ধূলা লগতো জড়িত হৈ আছিলে। আৰু আমাৰ এটা টীমো আছিলে জুবিন গাৰ্গ 11 বুলি। আমি গুৱাহাটীৰ হৈ আগতে খেলোঁ, টেনিছ বলকে খেলি থাকোঁ। আমি সেইকাৰণে গোটেই খেলখন আজি জুবিন গাৰ্গ 11 হয়। ৰাজেশ দা আছে, ৰাজেশ ভূঞা, পংকজ ইংতি আছে, নীল আকাশ আছে, সমীৰ দা আছে, শশাংক সমীৰ, জয়ন্ত কাকতি আছে, ডিজু দা আছে, আমাৰ সমুদ্ৰ আছে, জনম আছে, অনুপম শৰ্মা আছে, শচীন বৰুৱা আছে, অৰ্ঘদ্বীপ আছে, হিমাংশু আছে। তো প্ৰায় সকলোৱে আছে। সকলোৱে আচলতে মিলি পেলাই খেলা হৈছে। আজি যোৰহাট প্ৰিমিয়াৰ লীগ উদ্যোক্তা কমিটি আৰু জুবিন 11ৰ মাজত এখন প্ৰীতি খেল অনুষ্ঠিত হ'ব। আৰু পোনপ্ৰথমে জুবিন দা বিহীন আজি জুবিন 11 প্ৰথমবাৰ খেলত অংশগ্ৰহণ কৰিব। গতিকে দুখ লগা, কিন্তু জুবিন দা সদায় কৈছিলে শ্ব' মাষ্ট গ' অন। গতিকে জুবিন দাই যিদৰে সদায় সমাজত এটা নিদৰ্শন দাঙি ধৰিছে, তেওঁ খেলৰ টেলেণ্টটোতো তেওঁ বিশ্বাস কৰিছিলে, টেলেণ্টটো ওলাই আহিব লাগে, কিন্তু খেলবোৰ যে তেওঁ নিজেও খেলিছিলে, ফুটবলে হওক, ক্ৰিকেটে হওক, উদ্দেশ্যটো সমাজখনক একত্ৰিত কৰিব লাগে। কাৰণ এই প্ৰীতি খেলবোৰৰ যে সমাজখনৰ মাজত এখন ৰাষ্ট্ৰ প্ৰকৃতাৰ্থত সমাজৰ মাজত আমাৰ সমাজখন এখন নিৰ্মাণ কৰিব পৰা যায়। গতিকে তেওঁ এনেকুৱা ধৰণৰ খুব সুন্দৰ নিৰ্দেশন কৰে, কাৰণ সমাজখনক গোটেই জাতিটোক একত্ৰিত কৰিব সদায় পৰিৱেশ কৰি আছিলে। মৃত্যুৰ পিছতো ৰাইজে সেইটো বস্তু দেখাই দিলে সমগ্ৰ বিশ্বৰ আগত। গতিকে এই প্ৰীতি খেলখন জুবিন দাৰ সোঁৱৰণত আজি অনুষ্ঠিত কৰা হৈছে। গতিকে পোনপ্ৰথমৰ পৰা জুবিন দা বিহীন এখন প্ৰীতি খেল জুবিন 11ও খেলিব লৈছে, আমি উদ্যোক্তা কমিটিৰ ফালৰ পৰা খেলিব লৈছে। গতিকে দুৰ্ভাগ্যজন ইতিমধ্যে আমাৰ মাজত আচাৰ্য বৰপাত্ৰ, ৰাজেশ ভূঞা ডাঙৰীয়া, আপোনাৰ জয়ন্ত কাকতি ডাঙৰীয়া, নীল আকাশ সকলোখিনি আহি উপস্থিত আছে খেলখনত অংশগ্ৰহণ কৰিবলৈ। গতিকে আমি আৰু যোৰহাটৰ জিলা উপায়ুক্ত হয়তো অংশগ্ৰহণ কৰিব, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যি মৰিনী সমষ্টিৰ ভিতৰত অংশগ্ৰহণ কৰিব। গতিকে ভাল খেল এখন যোৰহাটৰ ৰাইজে উপভোগ, কাৰণ যোৰহাটখন এখন সাংস্কৃতিক ৰাজ্য। যোৰহাটৰ ৰাইজে শান্তি বিচাৰিছে। গতিকে খেলৰ জৰিয়তে জুবিন দাই সদায় কৈছিলে, খেলৰ জৰিয়তে সংস্কৃতিৰ জৰিয়তে আমি আমাৰ শান্তিটো আমি জীয়াই ৰাখিব লাগে।